সভা আৰম্ভ হোৱাৰ আগতে মোক সভাপতি ডাঙৰীয়াই ক'লে আজি মিটিংখনৰ লগত ৰজিতা খুৱাই এটা গান গাব লাগে আৰু সেইটো গান আমাৰ সুধাকন্ত ভূপেনদাৰ মানুহে মানুহৰ বাবে আৰু বেলেগ গান হ'ব নোৱাৰে গতিকে তেওঁ ক'লে যদি আমি নিৰোগীবিলাকে ৰোগীৰ কথা নাভাবোঁ সক্ষম শাৰীৰিকভাৱে সক্ষমজনে যদি অক্ষমজনৰ কথা নাভাবোঁ তেতিয়াহ'লে কেনেকৈ হ'ব গতিকে তুমি এই গানটো অকণমান গুণগুণাই দিবা গতিকে হঠাৎ এনেকৈ কোৱা দেখি মই ভালো পাইছোঁ গান গাই ভাল পাওঁ গতিকে অকণমান মই গুণগুণাই দিব ওলাইছোঁ গানটো আৰু এই গানটো আমাক চিকিৎসা মহাবিদ্যালয়তো আমাক শিক্ষকসকলে প্ৰায়ে কৈছিল যে দুৰ্বল মানুহখিনিক সদায় তহঁতে সহায় কৰিবি আৰু এজনকো যদি জীৱনত সহায় কৰিব পাৰ শাৰীৰিকভাৱে বা আৰ্থিকভাৱে অক্ষম লোকক তেতিয়াহ'লে তহঁতৰ মানে জীৱন সাৰ্থক হোৱা বুলি ভাবিবি গতিকে আমি সেই গানটো সেই তেতিয়াৰ পৰাই আমাৰ মনত আছে গতিকে মই আৰম্ভ কৰিছোঁ গানটো দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ মোক এইখিনি দিয়াৰ বাবে